কোন দিশে আমাৰ সমাজ ব্যৱস্থা গুৰুজনাই দি যোৱা প্ৰকৃত আদৰ্শৰ পৰা আমাৰ সমাজখন বৰ্তমান বিচলিত হৈছে নেকি পথভ্ৰষ্ট হৈছে নেকি শেহতীয়াকৈ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা এনে সমাজখনৰ ধৰ্মীয় অসহিষ্ণুতাই কওক বা এলান্ধুকলীয়া কুসংস্কাৰী কওক বিভিন্ন কাৰণত এনে ধৰণৰ এঘৰীয়া হোৱা ঘটনা হততে এতিয়া পোহৰলৈ আহিছে যিসমূহ ঘটনাই এতিয়া আমাক আচৰিত কৰি তুলিছে যে কি কাৰণে আমাৰ সমাজখনত এনে ধৰণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে আৰু পুনৰ এতিয়া এঘৰীয়া কৰা হৈছে এটা পৰিয়ালক শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোম সংগঠনৰ মাজত ৰাজ্যত এখন শীতল যুদ্ধ প্ৰায় চলি আছে আৰু তাৰ মাজতে পুনৰ তেনে এক ঘটনা পোহৰলৈ আহিছে এটা পৰিয়ালক এঘৰীয়া কৰা হৈছে আৰু এঘৰীয়া কৰাৰ কাৰণ জানিলেও আপোনালোকে আচৰিত হ'ব অতিকে এটা হাস্যকৰ কাৰণ যে ভাগৱত পাঠৰ বাবে এঘৰীয়া কৰা হৈছে এটা পৰিয়ালক এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ভুক্তভোগী মহিলাগৰাকীয়ে যে গাঁৱৰ নামঘৰত তেওঁ ভাগৱত পাঠ অনুষ্ঠিত কৰিব বিচাৰিছিল তেওঁ ব্যক্তিগতভাৱে তেওঁ বাৰ্ষিক কৰ্ম হিচাপে সেই ভাগৱত পাঠ অনুষ্ঠিত কৰি আহিছিল আৰু তাৰ বাবে বিভিন্ন গাঁৱৰ পৰা তেওঁ ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰি আনি এই ভাগৱত পাঠ তেওঁ আয়োজন কৰিছিল আৰু এবাৰ দুবাৰ তেওঁ গাঁৱৰ নামঘৰতে ৰাজহুৱাকৈ তেনেদৰে তেওঁ এই ভাগৱত পাঠ আয়োজন কৰিছিল কিন্তু এইবাৰ তেওঁ সেই ভাগৱত পাঠ অনুষ্ঠানত যেন নামঘৰ উন্নয়ন কমিটি হেঙাৰ হৈ থিয় দিলে আৰু তাৰ বিৰোধিতা কৰাৰ বাবে এতিয়া সেই পৰিয়ালটোক এঘৰীয়া কৰা হৈছে অতিকে আশ্চৰ্যকৰ এটা বিষয় অতিকে আশ্চৰ্যকৰ এক ঘটনা আৰু এই ঘটনা সংঘটিত হৈছে তেজপুৰৰ মাজগাঁও খৰাআতিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা তেজপুৰৰ মাজগাঁও খৰাআতিত এটা পৰিয়ালে দীৰ্ঘদিনে তেওঁলোকে বাৰ্ষিকভাৱে ভাগৱত পাঠ অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰি আহিছিল আৰু তেওঁ মহিলাগৰাকীয়ে এই ক্ষেত্ৰত সামাজিক মাধ্যমত তেওঁ উল্লেখ কৰা মতে বিগত তেওঁ 2 বছৰমান তেওঁ এই ভাগৱত পাঠভাগ অনুষ্ঠিত কৰিব পৰা নাছিল তেওঁৰ ঘৰুৱা কিছু পুত্ৰৰ দুৰ্ঘটনাৰ বাবে তাৰ পৰৱৰ্তী সময়ত তেওঁ গাঁৱলৈ এজোৰ গৰুৰ পক্ষী গাঁৱৰ নামঘৰলৈ তেওঁ দান দিছিল আৰু সেই গৰুৰ পক্ষী দান দিয়া সময়তে তেওঁ নামঘৰত এনেদৰে ভাগৱত পাঠৰ আয়োজন কৰিছিল বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱক তেওঁ ঘৰলৈ মাতি গাঁৱৰ নামঘৰলৈ মাতি আনি তেওঁ সেই ভাগৱত পাঠ অনুষ্ঠিত কৰিছিল তাৰ পৰৱৰ্তী সময়ত তেওঁ 2024 চনতো কিন্তু তেনেদৰেই ভকত বৈষ্ণৱক মাতি আনি তেওঁ সেৱা আগবঢ়াইছিল আৰু গাঁৱৰ নামঘৰতে এই ভাগৱত পাঠ অনুষ্ঠান ভাগ তেওঁ আয়োজন কৰিছিল কিন্তু বিগত বৰ্ষসমূহৰ দৰে 2023 চন 24 চনৰ দৰে তেওঁ এইবাৰো 2025 চনতো সেই কৰ্মভাগ কৰাৰ মানস কৰিছিল আৰু গাঁৱৰ নামঘৰত তেওঁ তাৰ বাবে আবেদন জনাইছিল কিন্তু গাঁৱৰ নামঘৰ কমিটিৰ ফালৰ পৰা তেওঁক জনোৱা হ'ল যে তেওঁ সেই ভাগৱত পাঠভাগ নামঘৰত আয়োজন কৰিব নোৱাৰিব মহিলাগৰাকীয়ে অভিযোগ কৰা মতে নামঘৰ কমিটিৰ পৰা তেওঁক জনোৱা হ'ল যে তেওঁ সেই ব্যক্তিগত ভাগৱত পাঠ তেনে বাহিৰৰ ভকত বৈষ্ণৱ আনি ৰাজহুৱা নামঘৰত তেওঁ অনুষ্ঠিত কৰিব নোৱাৰিব তেওঁ ঘৰতে অনুষ্ঠিত কৰিব পাৰিব আৰু নামঘৰ কমিটিৰ এনে কাণ্ডত হতবাক হৈ পৰিল মহিলাগৰাকী আৰু মহিলাগৰাকীয়ে যেহেতু বাৰ্ষিক কৰ্ম আছিল তেওঁ বাৰ্ষিক কৰ্মভাগ ঘৰতে অনুষ্ঠিত কৰিলে কৰাৰ পিছত তেওঁ সামাজিক মাধ্যমত এই সন্দৰ্ভত গাঁও যি নামঘৰ উন্নয়ন সমিতি আছে গাঁৱৰ সেই নামঘৰ উন্নয়ন সমিতিৰ বিৰুদ্ধে তেওঁ ক্ষোভ উজাৰি এটা পোষ্ট দিলে তেওঁ সেই পোষ্টত তেওঁ এক প্ৰকাৰ সমালোচনা কৰিলে নামঘৰ পৰিচালনা সমিতিক তেওঁ সমালোচনা কৰি ক'লে যে কি কাৰণে এনেদৰে বাহিৰৰ ভকত বৈষ্ণৱ মাতি আনি ভাগৱত পাঠ কৰাত বাধা দিলে নামঘৰ কমিটিয়ে তাৰ তেওঁ কাৰণ জানিব বিচাৰিলে আৰু এনে ধৰণে তেওঁ পোষ্ট দিয়াৰ পিছতে এতিয়া নামঘৰ কমিটিৰ পৰা তেওঁলৈ এক জাননী জাৰি কৰা হৈছে আৰু তেওঁ ৰাজহুৱা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত অংশগ্ৰহণ দান বৰঙণি প্ৰদান আদি সকলোৰে পৰা তেওঁক বিৰত কৰা হৈছে অৰ্থাৎ
এঘৰীয়া কৰা হৈছে আৰু নিৰদা ৰাজবংশী নামৰ এই মহিলাগৰাকীয়ে এতিয়া গাঁৱৰ যি নামঘৰ উন্নয়ন সমিতি আছে সেই নামঘৰ উন্নয়ন সমিতিৰ কাণ্ডত এতিয়া তেওঁ হতবাক হৈ পৰিছে পৰিয়ালটো মানসিকভাৱে ভাগি পৰিছে আৰু তীব্ৰ ক্ষোভ উজাৰিছে আৰু তেওঁ অভিযোগ উত্থাপন কৰিছে যে নামঘৰ যি খৰাতি নামঘৰ উন্নয়ন সমিতি আছে এই খৰাতি নামঘৰ উন্নয়ন সমিতিৰ সভাপতি সুৰেন শইকীয়া আৰু সম্পাদক ৰমাকান্ত মহন্তৰ স্বাক্ষৰিত এখন পত্ৰ তেওঁলৈ প্ৰেৰণ কৰা হৈছে আৰু তাত তেওঁ নামঘৰৰ যিকোনো ৰাজহুৱা অনুষ্ঠানৰ পৰা গাঁৱৰ যিকোনো ৰাজহুৱা অনুষ্ঠানৰ পৰা তেওঁক বাৰণ কৰা হৈছে এই ঘটনাক লৈ এতিয়া খুব মানসিকভাৱে ভাগি পৰিছে সেই পৰিয়ালটো আৰু তেওঁলোকে অতি দুখ প্ৰকাশ কৰিছে তথা সমাজখনক এক কৰিবলৈ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যি আদৰ্শ দি থৈ গৈছিলে তাক যেন এতিয়া একাংশ লোকে নিয়স্ত স্বাৰ্থৰ বাবে জলাঞ্জলি দিয়া পৰিলক্ষিত হৈছে আৰু সমাজখনত যেন বিভেদৰ বিষবাষ্প বিয়পাই দিয়া পৰিলক্ষিত হৈছে আৰু কোনো ধৰণৰ এটা বিষয় ভালদৰে পৰ্যালোচনা নকৰাকৈ এনেদৰে এঘৰীয়া কৰা কাণ্ডক লৈ এতিয়া তীব্ৰ ক্ষোভ উজাৰিছে সেই দুৰ্ভগীয়া পৰিয়ালটোৱে সমান্তৰালকৈ কিন্তু নামঘৰ কমিটিয়ে তেওঁ মহিলাগৰাকী অসামাজিক কাৰ্যত লিপ্ত থকা বুলিও এক অভিযোগ দিছে আৰু যি অভিযোগ প্ৰমাণ কৰিবলৈ এই নামঘৰ উন্নয়ন সমিতিক তেওঁ প্ৰত্যাহ্বান জনাইছে যে কি কাৰণে তেওঁৰ বিৰুদ্ধে এনে ধৰণৰ অভিযোগ অনা হ'ল আৰু নামঘৰ কমিটিৰ এক প্ৰকাৰ স্বৈৰাচাৰী সিদ্ধান্তৰ বিৰুদ্ধে মাত মতাৰ বাবে তেওঁৰ বিৰুদ্ধে এনে ধৰণৰ অপবাদ জাপি দিয়া হৈছে নেকি তেওঁৰ ওপৰত এনে অপবাদ জাপি দিয়া হৈছে নেকি তেওঁৰ বিৰুদ্ধে এনে কঠোৰ সিদ্ধান্ত লোৱা হৈছে নেকি তেনে ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে সেই মহিলাগৰাকীৰ কিছু ভাষ্য আমাৰ হাতত আছে সেই ভাষ্য আমি শুনাই ল'ব বিচাৰিম যে প্ৰকৃততে কি হৈছিল মহিলাগৰাকীৰ অভিযোগ কি এই কথা আমি শুনাই ল'ব বিচাৰিছো মই প্ৰতি বছৰে ভাগৱত পাঠ কৰোঁ আৰু তাৰে দুবছৰ মই 23 আৰু 24ত নামঘৰত কৰিছিলোঁ 25তো কৰিবলৈ খোজোতে ৰাইজে বুলি ক'লেও ঠিক নহয় উন্নয়ন কমিটিয়ে 2024 চনৰ 19 জুনত বোলে সিদ্ধান্ত এটা লৈছে ব্যক্তিগত ভাগৱত পাঠ নামঘৰত কৰিব নিদিয়ে বুলি আৰু সেইটো ওপৰতেই মানে কথাখিনি আৰম্ভ হৈছে তাৰমানে আজি ইমানখিনি দীঘলীয়া হৈ গৈছে বস্তুটো এই সামাজিক মাধ্যমৰ পোষ্টৰ ওপৰত ভিত্তি কৰি তেওঁলোকে যোৱাকালি মোলৈ 2 পৃষ্ঠাৰ এখন জাননী দিছে মোক যে 8 ফেব্ৰুৱাৰীৰ পৰা মই গাঁৱৰ ৰাজহুৱা কৰ্ম বা কাৰোবাৰ ব্যক্তিগত কৰ্ম বা এনেকুৱা বা ৰাজহুৱা চান্দা বৰঙণি আদি মই দিবও নোৱাৰোঁ আৰু মানে আপোনাৰ বিৰত মই সকলো অনুষ্ঠানৰ পৰা মই বিৰত গতিকে ইয়াৰ অৰ্থটো মই বুজিছোঁ মোক এঘৰীয়া কৰিছে গতিকে এঘৰীয়া মোক কিয় কৰিলে মই জানিব বিচাৰোঁ ৰাইজৰ পৰা এইখিনিতে এটা কথা ক'ব লাগিব যে এখন সমাজৰ বাবে কিছু অনুশাসনমূলক সুচাৰুৰূপে পৰিচালিত কৰিবলৈ কিছু অনুশাসনমূলক ব্যৱস্থাৰ প্ৰয়োজন কিন্তু হকে বিহকে এনেদৰে এঘৰীয়া কৰা কাৰ্য কিমান দূৰ যুক্তিসংগত এনেদৰে হকে বিহকে এটা পৰিয়ালক এঘৰীয়া কৰাটো কিমান ভাল কাম হৈছে সেই কথা কিন্তু সকলোৱে বিবেচনা কৰিব লাগিব এই মহিলাগৰাকী তথা পৰিয়ালটো এতিয়া যথেষ্ট মানসিক কষ্ট ভোগ কৰিবলগীয়া হৈছে পৰিয়ালটোৱে আৰু হসাই যদি মহিলাগৰাকীয়ে কোৱাৰ দৰেই কেৱল ভাগৱত পাঠক লৈ যি বিতৰ্কৰ সৃষ্টি হ'ল তাৰ পিছত সামাজিক মাধ্যমত তেওঁ যি মন্তব্য কৰিলে তাৰ বাবে যদি মহিলাগৰাকীক এনেদৰে তথা মহিলাগৰাকীৰ পৰিয়ালটোক এনেদৰে এঘৰীয়া কৰা হৈছে নিশ্চয়কৈ এই কথা জানো গুৰুজনাৰ আদৰ্শৰ মতে হৈছে শংকৰদেৱ গুৰুজনাই নামঘৰ স্থাপন কৰিছিল ধৰ্মীয় চৰ্চাৰ বাবে সমাজখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁ কোনো ধৰণৰ প্ৰভেদ ৰখা নাছিল সকলোকে এক কৰি তেওঁ একশৰণ ভাগৱতী ধৰ্ম প্ৰচাৰ কৰিছিল আৰু সেই গুৰুজনাৰ যি আদৰ্শ সেই আদৰ্শ এতিয়া আমি কৰবাত পদাঘাত কৰিছো নেকি বিভিন্ন সময়ত যি এতিয়া দেখা গৈছে যে শেহতীয়াকৈ এক বিতৰ্ক চলি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোম সংগঠনসমূহৰ মাজত বিশেষকৈ টাইপাৰ মাজত টাই আহোম যুৱ পৰিষদৰ মাজত যথেষ্ট সংঘাত তীব্ৰতৰ হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন প্ৰাথমিকে এজন লোকক মেডাম মেফিত ভাগ লোৱাৰ বাবে যি তেওঁৰ বিৰুদ্ধে ফতোৱা জাৰি কৰিছিল তাৰ পিছতেই
যেন আহোম সংগঠনসমূহ সৰব হৈ পৰিছিল আৰু তাৰ পিছত এই সংঘাত লাহে লাহে বৃদ্ধি পাইছে ইতিমধ্যে কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই এই বিবাদ আলোচনাৰ মাজেৰে সমাধান কৰাৰ পোষকতা কৰিছে তাৰ সমান্তৰালকৈ কিন্তু থানাই থানাই টাইপাৰ বিৰুদ্ধেও গোচৰ ৰুজু হৈছে আৰু টাইপাৰৰ প্ৰতিবাদৰ নামত যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী ভকতসকলৰ যি ধৰ্মীয় আবেগ অনুভূতি তাক এক প্ৰকাৰ তেওঁলোকে পদাঘাত কৰিছে কিন্তু এটা কথা ঠিক যে সকলোৱে সকলোকে সন্মান কৰি চলিলেহে আমাৰ সমাজখন সঠিক দিশত আগবাঢ়িব আৰু নিশ্চয়কৈ এনে কোনো ক্ষেত্ৰত কাৰোবাৰ লগত কাৰোবাৰ মতানৈক্য হোৱাটো স্বাভাৱিক আৰু কিয়নো কোৱা হয় যে ধানটোৱে প্ৰতি কণটো মানুহজনৰ প্ৰতি মনটো সেইকাৰণে সকলোৰে মনত বেলেগ বেলেগ ধৰণৰ ভাৱধাৰা থাকিব পাৰে কিন্তু এখন সমাজ চলি যাবৰ বাবে এখন সমাজ সুচাৰুৰূপে চলাচল কৰিবৰ বাবে ধৈৰ্য সহ্য এৰা ধৰা সকলোৰে মাজতে প্ৰয়োজন কিন্তু শেহতীয়াকৈ দেখা গৈছে যে বিভিন্ন সময়ত এনে ধৰণৰ ঘটনা পোহৰলৈ আহিছে আৰু সমাজৰ বৰমূৰীয়াৰ দায়িত্ব লোৱা একাংশ লোকেই চৰম তেওঁলোকে কঠোৰ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে আৰু বহু সময়ত ন্যস্ত স্বাৰ্থজড়িত কাৰণত এনেদৰে কিছু কিছু পৰিয়ালক মানসিকভাৱে হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে আমাৰ সমাজখন চলি যাবলৈ আজি যি বিজ্ঞানৰ উন্নয়নৰ যুগ সকলোৱে এতিয়া যি কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে বিষয়ক লৈ আলোচনা কৰি আছে তেনে সময়ত আমি এনে ধৰণৰ কথাকাণ্ডবোৰত লাগি থকা কিমান যুক্তিসংগত সেই কথাবোৰো কিন্তু ফহিয়াই চাবৰ সময় আহি পৰিছে আৰু কেৱল এনে ধৰণৰ কিছু ঠেক মনোবৃত্তি লৈ যদি আমি সমাজ পৰিচালনা কৰিবলৈ যাওঁ যদি এটা পৰিয়ালে ৰাজহুৱা নামঘৰটো যদি ব্যৱহাৰ কৰিব নোৱাৰে ৰাইজৰ সেই নামঘৰটো কিবা অৰ্থ থাকিব জানো কিয় তেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিশ্চয়কৈ এই ক্ষেত্ৰত এই যি নামঘৰ পৰিচালনা সমিতি সেই নামঘৰ পৰিচালনা সমিতিৰ ভাষ্য আমি পৰৱৰ্তী সময়ত লোৱাৰ চেষ্টা চলাম আৰু সেই বিষয়ে আপোনালোকক জনোৱাৰ চেষ্টা চলাম কিন্তু এই ঘটনাই তেজপুৰৰ মাজৰগাঁও খৰাতিত সংঘটিত এই ঘটনাই পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে আৰু এনে ধৰণৰ ঘটনা কিন্তু কাৰো কাম্য নহয় এনেদৰে বাৰে বাৰে কোনোবাই কাৰোবাৰ ঘৰত পতা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ইখন সমাজে আনখন সমাজৰ লোকক এঘৰীয়া কৰিব এনে ধৰণৰ ঘটনাবোৰে কিন্তু আমাৰ যি জাতিটোৰ যি একতা জাতিটোৰ যি উন্নয়নৰ বাট সেয়া প্ৰশস্ত নকৰে জাতিটোক ভাগ ভাগ কৰি মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰে এই কথাবোৰ কিন্তু সময় থাকোতে আমি উপলব্ধি কৰিব হৈছে ইতিমধ্যে জোৰপুৰি বৰলাৰ হাত পাইছেহি আৰু এই ক্ষেত্ৰত দেখা গৈছে যে আন দেশৰ আন প্ৰান্তত যিদৰে এতিয়া উন্নয়নৰ বতাহ বলিছে তেনে ধৰণৰ উন্নয়নৰ সৈতে তেনে ধৰণৰ প্ৰতিযোগিতামূলক যুগত আমি সকলোৰে সৈতে সেই যোগ্য প্ৰতিযোগিতা আগবঢ়াবলৈ হ'লে এই ঠেক গণ্ডিৰ পৰা আমি ওলাই আহি আমি বিষয়বোৰ ভালদৰে চালি জাৰি চাই আমি সকলো ব্যৱস্থা লোৱা প্ৰয়োজন হৈ পৰিছে আৰু এনে ধৰণৰ ঘটনা কিন্তু কাৰো কাম্য নহয় আৰু এনে ধৰণৰ ঘটনাই আসলতে কাৰো লাভ নকৰে আৰু সমাজখনৰ একতা তথা সমাজখনৰ বান্ধোন সুদৃঢ় কৰাতকৈ কিন্তু এনে ধৰণৰ ঘটনাই সমাজত বিভেদৰহে অধিক সৃষ্টি কৰে সেইবাবে সকলোৱে এই বিষয়বোৰ পুনৰ এবাৰ ভাবি চাবৰ হ'ল এই মুহূৰ্তত মই মৃদু পৱনে বিদায় লৈছো